তোৰ এনেকৈ বিপ্ৰ লোক বাঢ়িব লাগিলা শৰীৰৰ মাংসবোৰ গেলি পচি যাবলৈ ধৰিলা অ কেকাই পৰি থাকে অ কইজাৰৰ ওপৰে উপায় নাপায় জয় হৰি বিপ্লবরে কান্দি ভার যাক চাই কৈছে প্রিয়াই মোৰ ভোক লাগিছে প্রিয়াই মোৰ ভোক লাগিছে প্রিয়াই কিবা খাবলৈ আনি দিয়া প্ৰিয়ে মোৰ প্ৰিয়ে
যদি যাই 3 দিন হল আছে 3 দিন হল আছে সন্ধ্যাৰে বিয়াই মনে মনে ভাবে হৰি হৰি প্ৰভু হৰি হৰি প্ৰভু এনেকৈ মই কিমান দিন যাই থাকিম এনেকৈ মই কিমান দিন যাই থাকিম লগ শুনে আছো 3 দিন ধৰি তাতে আকৌ হলময় গৰ্ভৱতী হেয়াই ভোকে যাই প্ৰাণ ফাটি কিবা অলপ দিয়া আই ওলাই আহি এদিনৰ দিনটো ভিক্ষা কৰি অজিল এই দুয়োজনে ভগাই রাতি হলেই সন্ধ্যায় শ্রমিক কি করে জানা রাতি হলেই সন্ধ্যায় শ্রমিক কি করে জানা ও রাতি হলেই সন্ধ্যায় শ্রমিক ও খাবতিয়া রাখে দেখি বিপ্রহর ও কিয়া দুখি এই কান্দি কান্দি বিপ্রহরে সুয়া সুয়া প্রিয় তুমি দেখা মোর জীবন কুস্তারু তুমি আৰু মোৰ লগত এনে কৈ থাকিব নালাগে প্ৰিয়াই মৰা হতিৰ লগত তুমি আৰু এনে কৈ থাকিব নালাগে প্ৰিয়াই তুমি মোক কাৰে অন্য ঠাইলৈ গুচি যোৱা প্ৰিয়াই তুমি মোক কাৰে অন্য ঠাইলৈ গুচি যোৱা প্ৰিয়াই তুমি মোক কাৰে অন্য ঠাইলৈ গুচি যোৱা আৰু শুনা প্ৰিয়াই যদি জীৱনৰ তথাপিতো প্ৰিয়াই
মুখেৰে আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা আৰু শুনা প্ৰিয়েই মোৰ মৃত্যুৰ পাছত তুমি কি কৰিবা জানা প্ৰিয়েই মোৰ মৃত্যুৰ পাছত তুমি কি কৰিবা জানা ও বগা কই সাদরে ও মুখে ঢাকি দিবা ও মনে ন করিবা ও চাৰিজন মানুহে ও কান্ধটো লিনিব শ্মশানে লৈ যাবা মোক শ্মশানে লৈ যাবা মোক আৰু শুনা প্ৰিয়েই মোৰ মৃত্যুৰ পাছত তুমি কি কৰিবা জানা প্ৰিয়েই মোৰ মৃত্যুৰ দিনা তুমি নাকান্দিবা ও চাদৰৰে আঁচল ছিঙি মোক ঢাকি দিবা চাদৰৰে আঁচল ছিঙি মোক ঢাকি দিবা শ্মশানলৈ কেনে কৰিবা তুমি মোৰ মৃত্যুৰ পাছত কেতিয়াবা যদি তোমাৰ যদি মোলৈ মনত পৰে মোৰ কথা ভাবি তুমি কান্দি নাথাকিবা পাৰিলে মোক ক্ষমা কৰি দিবা তুমি নাকান্দিবা এই শরণতে ধরি ভাজায় এই শরণতে ধরি ভাজায় গুনা গুনা স্বামী মূল গুনা কময়ে এরি না যাও স্বামী তোমাক
জানি বানি সই জানি বানি তোমার বাবে আজি স্বামী অলু গর্ভবতী এনে কথা তুমি মোক নকবা দুনাই গুনা কমা স্বামী তুমি আৰু মোক এনেকুৱা কথা কোনোদিনেই নকবা কিয় জানা স্বামী বিয়াৰ দিনাখন অগ্নিক সাক্ষী কৰি মই কৰিছিলো কোন যিমান এই দুখ কষ্ট নহওক কিয় সকলোবোৰ সহ্য কৰি তোমাৰ লগত কটাব জীৱন সন্ধ্যাৰে এই মনে মনে ভাবেই নাৰীয়ে যদি শুদ্ধ মানে স্বামীক ধৰি ৰাখে নাৰীয়ে যদি শুদ্ধ মানে স্বামীক ধৰি ৰাখে জ্ঞানী লোকে কয় সেই জীৱক জমে ঐ সহজে কাঢ়ি দিব নোৱাৰে হে পৰম শ্ৰদ্ধাভাজন নাম ধৰ্মী ৰাইজ যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ধৰি ৰাখে যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ধৰি ৰাখে তেতিয়া স্বামীৰ কি হয় হা মতা মানুহ কি হয় সোনকালে মৰে হয় জানো পেপে চবৰ উত্তৰতে পেপে নেকি কি হয় ডাঙৰ দীঘল হয় হা ইমান সময় ওচৰত নাম বহি চাই আছে ডাঙৰ দীঘল হয় বোলে হয় যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ভক্তি কৰে তেনেহ'লে বোলে স্বামী ডাঙৰ দীঘল হয় কি হয় আয়ুস বাঢ়ে যদি নাৰীয়ে শুদ্ধ মনে স্বামীক ধৰি ৰাখে জ্ঞানী লোকে কয় সেই জীৱক জমে সহজে কাঢ়ি নিব নোৱাৰে আৰু আনফালে এনেকৈ তিনি মাহ জীবন নিব লাগে বুলি দিলো উৰুগ জাপি ভাৰ যাই ৰাখে সাপতি ধৰি জীৱ নিও কেনে কৰি তেতিয়া যমৰাজাই সন্ধ্যাদেৱীক চাই কৈছিল সোণাদেৱী সন্ধ্যাদেৱী মই তোমাক তিনিটা প্ৰশ্ন কৰিম যদি উত্তৰ শুদ্ধ হয় তোমাৰ আগে কলো স্বামীক দান দিব লগতে স্বামীৰ এই কুষ্ঠ ৰোগ ভাল হৈ যাব সন্ধ্যাদেৱী এই মনে মনে ভাবে সতীত্বৰ তেজ যদি আছে মোৰ হৃদয়ত উত্তৰ দিব পাৰিম মই ভাবিলা মনত তেতিয়া যমৰাজাই সন্ধ্যাদেৱীক চাই কৈছিল সোণাদেৱী সন্ধ্যাদেৱী মোৰ প্ৰথম প্ৰশ্নটি হ'ল দি মৰিছিল কোন
মৰিছিল কোন আৰু আৰু নিদি মৰিছিল কোন তেতিয়া তেতিয়া সন্ধ্যাৰে বিয়ে যমৰাজাক চাই কৈছিল হে যম মহাৰাজ তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰটি হ'ল তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰটি হ'ল অধি মাৰে